বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ বিভিন্ন জাগাত বিভিন্ন এভিকশন হ'বলগীয়া আছে। 29 লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। কিন্তু একেদিনাই সকলো কাম কৰিব নোৱাৰি। আমাৰ উৰিয়াম ঘাটত বহুত ডাঙৰ এভিকশন এটা হৈ গ'ল। অহা কেইদিনমানৰ ভিতৰতে লখিমপুৰত এটা এভিকশন আছে। গুৱাহাটীতো এটা ডাঙৰ এভিকশন হ'ব। আমাৰ বনাঞ্চলত যিবিলাক বাংলাদেশী মূলৰ মানুহ বহি আছে। গতিকে এই ধৰণে প্লেনিং কৰি গৈ থাকিব লাগিব। কিন্তু এইটো 2 মাহ 3 মাহ এবছৰৰ কাম নহয়। 5-6 বছৰ লাগি থাকিলেহে গোটেই মাটিখিনি মুক্ত হ'ব। কেনেকৈ আমিতো কোৰ্টৰ অনুমতি লৈ কৰিছোঁ। আইন মানে কোন? আইনটো UDFৰ মতে আইন নহয়, আইনটো হাইকোৰ্টৰ মতেহে। প্ৰত্যেকটো এভিকশনৰ এগেইনষ্টত হাইকোৰ্টত কেছ হৈছে। হাইকোৰ্টত আমি জিকিছোঁ, তাৰ পিছতহে এভিকশন হৈছে। তাৰমানে আমিতো আইনৰ মাজতে এভিকশন কৰিছোঁ। আজি ইমান দিনে অসমৰ মানুহক তেওঁলোকে কৈ আছিল যে গৰাখহনীয়াত মাটি গ'ল, থাকিব জাগা নাপায় আমি আছোঁ। এতিয়াতো আমি দেখিলোঁ এজন মানুহে 300 বিঘা 400 বিঘা 200 বিঘা ইমান মাটিটো আপোনাৰ মোৰো নাই। গতিকে যদি মাটি যোৱা মানুহে 300 বিঘা মাটি দখল কৰিব পাৰে, তেতিয়া মোৰ ঘৰটো পানীয়ে লৈ গ'লে মই ভাল পাম যে মোৰ ঘৰটোও লৈ যাওক। তেতিয়া মই ক'ৰবাত গৈ 300 বিঘা মাটি দখল কৰিব পাৰিম।